এই ভূখণ্ডৰ সামাজিক সাংস্কৃতিক ৰাজনৈতিক আধ্যাত্মিক অৰ্থনৈতিক আৰু বৌদ্ধিক আদি সকলো দিশতে এক পৰিৱৰ্তনৰ সূচনা কৰিছিল। চাওলুং চুকাফাৰ আগমনৰ আগলৈকে এই ভূখণ্ডৰ এটা সামগ্ৰিক যি পৰিচয় সেই পৰিচয় আমি নাপাওঁ। গভীৰ অন্তৰ্দৃষ্টি আৰু গঠনমূলক নেতৃত্বৰে অসম ৰাজ্য আৰু অসমীয়া জাতি সত্তাৰ সৃষ্টি কৰা প্ৰথমগৰাকী ব্যক্তিয়ে আছিল চাওলুং চুকাফা। মাওলুং ৰাজ্যৰ ৰাজকোঁৱৰ চুকাফাই 1828 খ্ৰীষ্টাব্দৰ আঘোণ মাহৰ 16 তাৰিখে সৈন্য সামন্ত লগত লৈ পাটকাই পৰ্বত পাৰ হৈ সদল বলে সমতলেদি পশ্চিমৰ দিশে আগবাঢ়ি এই ভূখণ্ডত নিজৰ আধিপত্য বিস্তাৰ কৰিবৰ কাৰণে উপস্থিত হৈছিল। চৰাইদেউত ৰাজধানী পাতি তেখেতে অসমীয়া মানুহৰ এক নতুন ইতিহাসৰ পাতনি মেলিছিল। চুকাফাৰ আগমনৰ পূৰ্বে চুতীয়া ৰাজবংশই সোৱণশিৰি আৰু দিচাঙৰ পূবফালে আৰু দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ দাঁতিয়া কাষৰীয়া কেইটামান অঞ্চল সামৰি শদিয়াত ৰাজধানী পাতিছিল। দিখৌৰ পশ্চিম দিশত কছাৰীসকলৰ অন্যতম এটা শক্তিশালী ঠাল হিৰিম্বিয়াল কছাৰীসকলে ধনশিৰিৰ পাৰত ডিমাপুৰত ৰাজধানী পাতি ৰাজ্য শাসন কৰিছিল। হিৰিম্বিয়াল কছাৰীসকল ৰাজ্যৰ দিখৌ পশ্চিম পাৰৰ পৰা কলঙলৈকে বা ব্ৰহ্মপুত্ৰৰ দক্ষিণলৈকে আৰু ধনশিৰি উপত্যকা আৰু উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চললৈকে সামৰি বিস্তৃতি লাভ কৰিছিল। চৰাইদেউৰ চুবুৰীয়া ৰাজ্য আছিল মৰাণ আৰু বৰাহীসকলৰ। তেওঁলোকৰ ৰাজ্য চাৰিঙৰ দক্ষিণে আৰু কছাৰীসকলৰ ৰাজ্যৰ উত্তৰে আছিল। মৰাণসকল তেতিয়া উত্তৰে বুঢ়ীদিহিং, দক্ষিণে দিচাং, পূবে চাফৰাই আৰু পশ্চিমে ব্ৰহ্মপুত্ৰই আগুৰি থোৱা অঞ্চলটো শাসন কৰিছিল। মৰাণসকল তেওঁলোকৰ ৰজা বড়ৌচাৰ নেতৃত্বত কাকতলীক ৰাজধানী হিচাপে লৈ তেওঁলোক সংঘবদ্ধ হৈ আছিল। চুতীয়া, কছাৰী, মৰাণ, বৰাহী এই জনগোষ্ঠীসমূহক চুকাফাই সাতটা জেনি একৰাজ প্ৰতিষ্ঠাৰ জৰিয়তে শান্তি প্ৰচেষ্টা আৰু উভয় নীতিৰে তেওঁলোকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। নৃগোষ্ঠীক আস্থাত লৈ ৰাজকীয় শাসন ব্যৱস্থাৰ সূচনা কৰি চুকাফাই শাসন প্ৰণালী, ৰাজনৈতিক দৰ্শন আৰু জাতি গঠন প্ৰক্ৰিয়াক এক বিশাল পৰিসৰেৰে সামৰি লোৱাৰ ফলত এই ভূখণ্ডৰ ভিন ভিন জনগোষ্ঠীসমূহৰ মাজত এক সমন্বয়ৰ বাতাবৰণ গঢ়ি উঠি আজিৰ যিখন অসম আমি পাবলৈ সক্ষম হৈছোঁ, এই অসমখনৰ তেখেতে পাতনি মেলিছিল।